আজি মই আপোনালোকলৈ লৈ আহিছোঁ এলিমেণ্টাৰী এডুকেশ্যনৰ ডিপ্ল'মাৰ এখন কুৱেশ্যন পেপাৰ ডেট ইজ ৰিলেটেড টু ছেকেণ্ড ছেমিষ্টাৰ 2023 আৰু এই পেপাৰখন হৈছে প্ৰফিচিয়েঞ্চি ইন ইংলিছ পেপাৰ S 2.5 হয়। ইয়াত আমি দেখিবলৈ পাইছোঁ কিছুমান কুৱেশ্যনছ যিবিলাক অলৰেডি আপোনালোকৰ নিজৰ চিলেবাছৰ পৰাই হয়। এইবাৰ হয়তো মই প্ৰথমে ভিডিঅ'টো আৰম্ভণি হোৱাৰ আগতে কৈ দিছোঁ, এইবাৰ হয়তো অকণমান আপোনালোকৰ চেঞ্জেছ কিছুমান আহিব পাৰে, যিহেতু আমাৰ চিলেবাছ নতুন হ'ল। আপোনালোকে সকলোৱে জানে আমাৰ চিলেবাছখন নতুন হোৱাৰ বাবে হয়তো কিছুমান সাল সলনি হ'ব পাৰে, কিন্তু অলম'ষ্ট কুৱেশ্যনবিলাক একেই থাকিব, চেঞ্জেছ একো ধৰণৰ নাহে। এতিয়া মই আপোনালোকক এই কুৱেশ্যনখিনি যিখিনি আহিছে তাৰ বিষয়ে মই অকণমান ডিছকাছ কৰিব বিচাৰিছোঁ। প্ৰথম যিটো কুৱেশ্যন দিয়া আছে সকলোৱে দেখিছেই, কমপ্লিট দ্য ফলোইং বাই চুজিং দ্য কাৰেক্ট অপশ্যন। 3 মাৰ্কছৰ হয়, যিহেতু পেপাৰখন ফুল মাৰ্কছ হৈছে 35। প্ৰথম কুৱেশ্যনটো হৈছে দ্য ভিউ লুকছ বিউটিফুল ডেছ দ্য মৰ্ণিং। এতিয়া যিহেতু আমি প্ৰিপজিশ্যনৰ বিষয়ে আমি পঢ়িছিলোঁ, হয়নে? আমি আগতেও পঢ়িছোঁ বা আমি চিলেবাছত আমাৰ অলৰেডি এইটো পইণ্ট আছেই গ্ৰামাৰ পৰ্শ্যনটোত। চ' ইয়াত কোনটো প্ৰিপজিশ্যন কাৰেক্টলি বহিব সেইটো হৈছে ইন, বিকজ ইয়াত গোটেইকেইটা অপশ্যনৰে বেলেগ বেলেগ মিনিং আছে, যিহেতু তো ইয়াত কাৰেক্ট অপশ্যনটো হ'ব ইন। নেক্সটটো আছে এভৰিৱান ডেছ ৱেইটিং ফৰ দি কিং টু এৰাইভ। এভৰিৱান ডেছ ৱেইটিং ফৰ দি কিং টু এৰাইভ। ইয়াৰ আনচাৰটো হ'ব, আমাক 3টা অপশ্যন দিয়া আছে, সেই 3টা অপশ্যন কি হয়? ৱাজ, ৱেৰ আৰু আৰ। চ' আমাৰ ইয়াত কাৰেক্ট আনচাৰটো হ'ব ৱাজ, বিকজ দিছ কুৱেশ্যন ইজ ৰিলেটেড টু দ্য টেন্স পৰ্শ্যন। নেক্সট চি, ডেছ প্লিজ হেণ্ড মি দ্য বুক। ইয়াত কাৰেক্ট আনচাৰটো হ'ব মে ইউ প্লিজ হেণ্ড মি দ্য বুক। ডেটছ এন ৰিকুৱেষ্ট। আমি ইয়াত মষ্ট প্ৰবাবলি মানে এই টাইপছ অফ চেণ্টেঞ্চেছবিলাকৰ ওপৰতো আমি গুৰুত্ব দি এইটো ফিল আপ কৰিব পাৰিম। নেক্সট আহিছে আমাৰ ট্ৰু এণ্ড ফল্ছ। গাইডেড কণ্ট্ৰল ৰাইটিং ইজ ডিফাৰেণ্ট ফ্ৰম ফ্ৰী ৰাইটিং। ইয়াত আমি লিখিব লাগিব ট্ৰু অৰ ফল্ছ। সদায় যে এনেকুৱা ধৰণৰ ৰাইটিঙৰ পৰাই যে আহিব তেনেকুৱা নহয়, বেলেগ বেলেগ পৰ্শ্যনৰ পৰা হয়তো কুৱেশ্যনছ আহিব পাৰে। বাট 2023 পেপাৰখনত গাইডেড আৰু কণ্ট্ৰল ৰাইটিঙৰ বিষয়ে আহিছিল। গাইডেড/কণ্ট্ৰলড ৰাইটিং ইজ ডিফাৰেণ্ট ফ্ৰম ফ্ৰী ৰাইটিং। ইয়াৰ আনচাৰটো হ'ব ট্ৰু, কাৰণ গাইডেড আৰু কণ্ট্ৰল ৰাইটিঙৰ ক্ষেত্ৰত কি হ'ব? কোনোবাই গাইড কৰাটো বুজায়। নেক্সট, এছেছমেণ্ট হেল্পছ ইন ফাইণ্ডিং আউট ষ্ট্ৰেংথ এণ্ড উইকনেছ অফ এ ষ্টুডেণ্ট। এই ষ্টেটমেণ্টটো যদি আমি চাবলৈ যাওঁ, এছেছমেণ্ট মানে কি? মূল্যায়ন কৰাৰ লগে লগে কি হয়? এজন ষ্টুডেণ্টৰ ষ্ট্ৰেংথ আৰু উইকনেছৰ বিষয়ে আমি জানিব পাৰোঁ। চ' এই চেণ্টেন্সটো আমাৰ কাৰেক্ট আনচাৰটো হ'ব ট্ৰু। নেক্সট আছে, যদি মানে ষ্ট্ৰেংথ বুলি ক'লে মানে ভালখিনি আৰু মানে যিখিনি উইকনেছ হয় সেইখিনি হৈছে আমাৰ নিগেটিভ পইণ্টছখিনি ষ্টুডেণ্টৰ জানিব পৰা যায়, যে কিবা এটা কুৱেশ্যন তেওঁলোকে পাৰিছে নে নাই, এছেছমেণ্টৰ সহায়তে আমি জানিব পাৰিম বা সিহঁতি বুজি পাইছে নে নাই। নেক্সটটো আছে, ট্ৰেডিশ্যনেল প্ৰেছক্ৰিপটিভ গ্ৰামাৰ গিভছ ইম্পৰ্টেঞ্চ টু স্প'কেন লেংগুৱেজ। ইয়াৰ আনচাৰটো হ'ব, মই প্ৰথমে কৈ দিছোঁ ফল্ছ, কাৰণ ট্ৰেডিশ্যনেল প্ৰেছক্ৰিপটিভ গ্ৰামাৰৰ ক্ষেত্ৰত কি হয়? স্প'কেন ইংলিছটো ইমান গুৰুত্ব দিয়া নহয়। নেক্সট আছে question number 3, rearrange the following words to make meaningful sentences. Put the accurate punctuation marks with capitalization. ইয়াত দুটা চেণ্টেন্স দিয়া আছে, যিটো জাম্বল ৱেইট দিয়া আছে, এইটো আমি একুৰেট ৱেইট এৰেঞ্জ কৰিব লাগে। চ' ইয়াত এটা কথা মনত ৰাখিব, একুৰেট ৱেইট আমি এৰেঞ্জ কৰিম, বাট ইয়াত প্ৰপাৰ পাংচুৱেশ্যনৰ ওপৰত ভিত্তি কৰি আৰু প্ৰপাৰ কেপিটেলাইজেশ্যনৰ ওপৰত ভিত্তি কৰি আমি এই চেণ্টেন্সটো আমি অৰ্গেনাইজ কৰিব লাগিব। চ' প্ৰথম চেণ্টেন্সটো কি হ'ব? বুকছ, য'ত বিটো কেপিটেল হ'ব, বুকছ plays an important role in creating an environment for reading. আৰু তাৰ পাছত কি হ'ব? ফুল ষ্টপ হ'ব। তাৰ মাজত একো ধৰণৰ পাংচুৱেশ্যন মাৰ্কছ তেনেকৈ ব্যৱহাৰ হোৱা নাই। নেক্সট হৈছে বি, গোয়িং ছানডে ইউ অন ৱেৰ আৰ। ইয়াৰ আনচাৰটো হ'ব ৱেৰ আৰ ইউ গোয়িং অন ছানডে। ইয়াত ৱেৰৰ ডব্লিউটো কেপিটেল হ'ব আৰু লাষ্টত কি হ'ব? ছানডেৰ পাছত কি হ'ব? আমাৰ এটা কুৱেশ্যন মাৰ্ক বহিব, যিহেতু এইটো এটা কুৱেশ্যন সোধা হৈছে ইয়াত। নেক্সট আহিলে আমাৰ ডিফাইন ইণ্ডাক্টিভ এপ্ৰ'চ ইন টিচিং অফ ইংলিছ গ্ৰামাৰ। এতিয়া আমি যিহেতু জানো যে ইণ্ডাক্টিভ এপ্ৰ'চ গ্ৰামাৰৰ ক্ষেত্ৰত ডিডাক্টিভ এপ্ৰ'চ ফ'ল' কৰা হয়, ইণ্ডাক্টিভ এপ্ৰ'চ ফ'ল' কৰা হয়। আৰু ইয়াত ইণ্ডাক্টিভ এপ্ৰ'চ বুলি কোৱাৰ লগে লগে সদায় গ্ৰামাৰ ৰুলছবিলাকৰ ওপৰত বেছি ডিপেণ্ডেণ্ট হ'ব। গ্ৰামাৰ ৰুলছৰ পৰা আমি এক্সাম্পললৈ যোৱাটোকে কি বুলি কয়? ইণ্ডাক্টিভ এপ্ৰ'চ। আৰু ইণ্ডাক্টিভ এপ্ৰ'চ কেনেকৈ ধৰণে ইংলিছ গ্ৰামাৰ টিচিঙত সহায় কৰে তাৰ বিষয়ে আমি ইয়াত লিখিব লাগিব। নেক্সট কুৱেশ্যনটো আছে আমাৰ Explain the importance of evaluation in English.
এতিয়া ইংলিছৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ইভালুৱেশ্যনে হেল্প কৰিব পাৰিব ইয়াত আমি এছেছমেণ্ট আৰু ইভালুৱেশ্যনৰ ওপৰত বেছি গুৰুত্ব দিছোঁ যিহেতু আমাৰ কোৰ্চটোৰ সম্পূৰ্ণখিনি পেপাৰতে মানে প্ৰায়ভাগ পেপাৰতে আমি এটা বস্তু দেখিবলৈ পাওঁ এছেছমেণ্ট আৰু ইভালুৱেশ্যনৰ বিষয়ে চ' ইয়াত আমি কি হ'ব ইয়াত আমি চাব লাগিব যে ইংলিছ এডুকেশ্যনৰ ক্ষেত্ৰত ইভালুৱেশ্যনে কেনেকৈ ধৰণে হেল্প কৰে তাৰ এৰিয়াজবিলাক আমি কেনেকৈ ধৰণে ইম্প্ৰুভ কৰিব পাৰে ইংলিছটো বা ৰাইটিঙৰ ক্ষেত্ৰতে হওক বা ৰিডিঙৰ ক্ষেত্ৰতে হওক তাৰ বিষয়ে আমি লিখিব লাগে তাৰ ইম্পৰ্টেঞ্চৰ বিষয়ে ফৰ এক্সাম্পল আমি এইটো লিখিব পাৰোঁ যে এটা লেংগুৱেজ স্কিল ষ্টুডেণ্টৰ লেংগুৱেজ স্কিলটো এছেছ কৰাত সহায় কৰিব পাৰে Okay, answer to আমি এনেকৈ ধৰণে লিখিব পাৰিম assess students learning progress and understanding of the language skills আমি তেনেকৈ লিখিব পাৰোঁ next identify different areas where students need improvement তেনেকৈ ধৰণেও আমি লিখিব পাৰোঁ আকৌ next আমি লিখিব পাৰোঁ effectiveness of teaching method and curriculum তাহাঁতি measure কৰিব পাৰিব যে এনেকৈ evaluate কৰিব পাৰিম ষ্টুডেণ্টৰ ইংলিছ লেংগুৱেজৰ স্কিলৰ ওপৰত next আছে আমাৰ write the strategies of teaching grammar at elementary level So, ইয়াত আমি এলিমেণ্টাৰী লেভেলত কেনেকুৱা ধৰণৰ গ্ৰামাৰ ব্যৱহাৰ কৰিলে বা কেনেকুৱা ধৰণৰ পদ্ধতিৰে আমি গ্ৰামাৰ তেওঁলোকক শিকাব পাৰিম ইন এন ইজি ৱে তেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজিছবিলাকৰ বিষয়ে আমি জানিব লাগিব আমি যিহেতু জানো যে আমি ষ্টুডেণ্টক যেতিয়া পঢ়াব লাগে আমি TLM ব্যৱহাৰ কৰিব লাগে অ'কে টিচিং লাৰ্ণিং মেটেৰিয়েলছবিলাক ব্যৱহাৰ কৰিলে আমি ষ্টুডেণ্টক অকণমান সহজ উপায়েৰে আমি তেওঁলোকক যিকোনো ধৰণৰ এটা কনচেপ্ট দিব পাৰিম এতিয়া কেনেকুৱা ধৰণৰ টিচিং লাৰ্ণিং মেটেৰিয়েল ব্যৱহাৰ কৰিলে হয়তো গ্ৰামাৰৰ নিচিনা এটা মানে সাবজেক্ট আমি তেওঁলোকক ইজিলি বুজাব পাৰিম তাৰ বিষয়ে মই আজি আপোনালোকৰ আগত অকমান কৈ দিছোঁ সো আমি ইন্টাৰেক্টিভ গেমছ কিছুমান আমি খেলাব পাৰোঁ যাৰ সহায়ত আমি গ্ৰামাৰ এলিমেণ্টাৰী লেভেলত শিকাব পাৰোঁ নেক্সট আমি গ্ৰামাৰটো সদায় যেতিয়া ল'ৰা ছোৱালীক শিকাম আমি সদায় ৰিয়েল লাইফ এক্সাম্পলবিলাক লৈ শিকাব লাগে যেনেকৈ টেন্সৰ সহায়তে যেনিবা যদি আমি টেন্সে শিকাওঁ তেওঁলোকক বা ৰিয়েল লাইফ এক্সাম্পলবিলাকৰ লগত ৰিলেট কৰি যেতিয়া আমি শিকাম যে স্কুল গৈছিলোঁ স্কুল যাম এনেকুৱা ধৰণৰ এক্সাম্পলবিলাক লৈ শিকালে তেওঁলোকে হয়তো বেছি ধৰণে বা বেছি ভাল ধৰণে তেওঁলোকে আনচাৰটো গ্ৰিপ কৰিব পাৰিব বা গ্ৰামাৰটো ইজিলি শিকিব পাৰিব বিশেষকৈ মানে টেন্সটো তেতিয়া শিকিব পাৰিব নেক্সট আৰু আছে যে আমি গ্ৰামাৰৰ ক্ষেত্ৰত তেওঁলোকৰ কি কৰিব পাৰিম মানে এই যে ভিজুৱেল চাৰ্টছ ডায়াগ্ৰামছ কিছুমান মডেলছ আমি ব্যৱহাৰ কৰিও তেওঁলোকক আমি বুজাব পাৰোঁ প্ৰিপজিশ্যনৰ ক্ষেত্ৰত আমি যিকোনো ধৰণৰ অবজেক্ট এটা আমি বেলেগ পজিশ্যনত ৰাখি পেলাই আমি প্ৰিপজিশ্যনটো তেওঁলোকক আমি বুজাব পাৰিম যে এইটো অবজেক্ট এতিয়া আমি ক'ত ৰাখিলোঁ যে কিতাপৰ ওপৰত যদি ৰাখিলোঁ তেতিয়াহ'লে আমাৰ অন হ'ব অ'কে যদি আমি কিতাপখনৰ তলত ৰাখিলোঁ তেতিয়াহ'লে আণ্ডাৰ হ'ব এনেকুৱা ধৰণৰ কিছুমান আমি এনেকুৱা ধৰণৰ প্ৰচিডিউৰ সহায়ত আমি তেওঁলোকক এই গ্ৰামাৰ কনচেপ্টটো আমি তেওঁলোকক দিব পাৰিম তেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজিছবিলাক ব্যৱহাৰ কৰিব পাৰিম এলিমেণ্টাৰী লেভেলত বিশেষকৈ Number 7. Discuss the common spelling error among the student at elementary level. Elementary level or ক্ষেত্ৰত কি হয় common errors কিছুমান থাকে elementary levelত common spelling error কিছুমান থাকে হেতু normally সৰুতে প্ৰত্যেকজন বাচ্চাই কৰে আৰু হেতু আমি কেনেকৈ ধৰণে মানে আমি কেনেকৈ ধৰণে ষ্টুডেণ্টৰ পৰা আঁতৰাব পাৰিম বা কেনেকুৱা ধৰণৰ ফাৰ্ষ্ট অফ অল আমি জানিব লাগিব যে কেনেকুৱা ধৰণৰ স্পেলিং এৰৰবিলাক থাকে আৰু কেনেকুৱা ধৰণৰ স্পেলিং এৰৰ্ছবিলাক থাকে আমি যেতিয়া জানিম তেতিয়া আমি তাৰ কাৰণে কিছুমান প্ৰিকশ্যনছ ব্যৱহাৰ কৰিব পাৰিম যিটো সহায়ত তেওঁলোকে সেই মেথডটো বা সেই স্পেলিংটো তেওঁলোকে শুদ্ধ কৰিব পাৰিব ফাৰ্ষ্ট অফ অল আমাৰ নেক্সট আছে ফনেটিক স্পেলিং ফাৰ্ষ্ট আমি ফনেটিক স্পেলিং যে আমি কেনেকৈ ৱৰ্ডটো প্ৰনাউন্স কৰোঁ যেনেকৈ নাইফ এতিয়া ল'ৰা এটাক যদি কওঁ আমি নাইফ লিখা তেতিয়া সি হয়তো নাইফ NIF লিখিব পাৰে তাৰ যে কে লেটাৰটো যে চাইলেণ্ট হৈ থাকে এই বস্তুটো তেওঁলোকৰ হয়তো বুজিবলৈ প্ৰব্লেম হয় সো আমি কেনেকৈ প্ৰনাউন্স কৰিম শব্দটো যদি আমি শুদ্ধকৈ প্ৰনাউন্স কৰোঁ তেতিয়া আমি শুদ্ধকৈ লিখিব পাৰিম আৰু কেতিয়াবা এনেকুৱা ধৰণৰ শব্দ কিছুমান থাকে য'ত আমি প্ৰনাউন্স মানে আমি বেলেগ ধৰণে কৰিব লাগে ধৰক কিন্তু সেই ৱৰ্ডটো চাইলেণ্ট হৈ থাকে সেইবিলাক কি হয় চাইলেণ্ট লেটাৰ্ছৰ প্ৰব্লেমছো এৰৰ হয় তেনেকুৱা ধৰণৰ স্পেলিং এৰৰত আমি পেলাব পাৰোঁ নেক্সট আমাৰ আছে যে আমাৰ আৰু এটা আছে অমিশ্যন কিছুমান লেটাৰ কি হয় অমিট হৈ যায় সেইটো ক্ষেত্ৰতো তেওঁলোকে অকণমান প্ৰব্লেম ফিল কৰে ফৰ এক্সাম্পল যদি ING লগাওঁ তেতিয়া carried যদি লিখোঁ ক্যাৰিটো যদি মই ক্যাৰিড কৰি দিওঁ সেইটো বহুতে কি লিখে CARRY ক্যাৰি আছিলে CARRYED লিখি দিয়ে যিটো আমি y জেগাত I লিখিব লাগে ওকে তেনেকুৱা ধৰণৰ প্ৰব্লেমছ কিছুমান হয় অমিশ্যন সাবষ্টিটিউচনো হয় ওকে কেতিয়াবা কিছুমান জেগাত ধৰ এটা এড অন হ'ব লাগে ৱৰ্ডবিলাক মানে লেটাৰবিলাক এড অন হয় সেইটো সিহঁতি কি হয় তেতিয়া ফলো আপ কৰিব নোৱাৰে আৰু তাহাঁতি কি হয় যেনেকৈ এজ ইট ইজ তেনেকৈ লিখি পেলাই মানে শব্দটো লিখি ৰাখে ওকে এনেকুৱা ধৰণৰ কমন স্পেলিং এৰৰ কিছুমান ষ্টুডেণ্টৰ মাজত আমি দেখা পাওঁ আৰু নৰ্মেলি ৰিভাৰ্চেল লেটাৰ যেনেকৈ বিটো কিছুমানে ডি দেখে ওকে সেইটো ৰিভাৰ্চেল অফ লেটাৰ্ছো হয় পি আৰু কিউৰ মাজত কনফিউজ হৈ যায় পিটো স্মল লেটাৰ পি আৰু প্লাছ কিউ স্মল লেটাৰ কিউটোৰ মাজত কনফিউজ হৈ যায় তেওঁলোকে এনেকুৱা ধৰণৰ কিছুমান হয় তাৰপিছত নেক্সট আছে ভাৱেল কনচনেণ্ট এৰৰো হয়
ওকে হোমোফোন কনফিউজনৰ ক্ষেত্ৰত আমি ডেৰ THERE ডেৰ THEIR ডেৰ সেই দুটাৰ মাজতো ষ্টুডেণ্ট বহুত কনফিউজ হয় নেক্সট আছে 8 কুৱেশ্যন নম্বৰ আছে ষ্টেট দ্য মেকানিক্স অফ ৰাইটিং ৰাইটিঙৰ ক্ষেত্ৰত আমি কেনেকৈ ধৰণে ষ্টুডেণ্টক লিখিবলৈ শিকাব লাগে সেইবিলাকৰ বিষয়ে আমি লিখিব লাগে যিহেতু আমাৰ তাত দিয়াই আছিলে যে মেকানিক্স অফ ৰাইটিং কি হয় যেনেকৈ ধৰক পাংচুৱেশ্যন কেপিটেলাইজেশ্যন স্পেলিং গ্ৰামাৰ এইবিলাকৰ বিষয়ে আমি অকণমান লিখিব লাগে নেক্সট আছে কুৱেশ্যন নম্বৰ 9 হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন এক্টিভ ভইচ এণ্ড পেছিভ ভইচ আমি ফাৰ্ষ্ট অফ অল এইটো আনচাৰ ক্ষেত্ৰত আপোনালোকে এটা কাম কৰিব যে প্ৰথমে এক্টিভ ভইচ আৰু পেছিভ ভইচ কি হয় তাৰ বিষয়ে অকণমান এটা ইন্ট্ৰডাকশ্যন দিব তাৰ পাছত আমি ডিফাৰেঞ্চিয়েশ্যনটো উইথ এক্সাম্পল লিখিম কিন্তু পৰাপক্ষত ডিফাৰেঞ্চিয়েশ্যনটো আপোনালোকৰ কলম ৱাইজ হ'লে বেছি ভাল হয় নেক্সট আছে 10 মেনশ্যন দ্য টুলছ অফ দি এছেছমেণ্ট অফ লেংগুৱেজ স্কিল কেনেকুৱা ধৰণৰ টুলছৰ সহায়ত লেংগুৱেজ স্কিলটো এছেছ কৰিব পৰা যায় তাৰ বিষয়ে আমি লিখিব লাগে যেনেকৈ টেষ্ট হ'ব ফৰ্মেল টেষ্ট পাৰফৰ্মেঞ্চ বেছড টাস্ক হ'ব পৰ্টফলিঅ' লিখিব পাৰি ৰুব্ৰিক্সৰ বিষয়ে আমি লিখিব পাৰোঁ আৰু যদি আমি এইবিলাকৰ বিষয়ে যদি ডিটেইলছত যদি পাৰফৰ্মেঞ্চ বেছড টাস্ক হ'ব পাৰে যেনেকৈ ৰোল প্লে বা ডিবেট এনেকুৱা ধৰণৰ হ'ব পাৰে তাৰপিছত এছেছমেণ্ট টেষ্ট যেনেকৈ অবজাৰ্ভেশ্যন বা চেকলিষ্ট আমি ব্যৱহাৰ কৰিব পাৰোঁ ছেল্ফ এছেছ বা পিয়াৰ এছেছো আমি কৰিব পাৰোঁ য'ত কি হয় ষ্টুডেণ্টে নিজৰটো এছেছ কৰাৰ উপৰিও বেলেগৰটো এছেছ কৰিবলৈ তেওঁলোকৰ কাৰণে সহায় হ'ব নেক্সট আমাৰ 11ত আছে ডিজাইন এণ্ড ইনভিটেশ্যন কাৰ্ড ফৰ এন আপকামিং ইভেণ্ট যিহেতু আজিকালি আমাৰ ইনভিটেশ্যন কাৰ্ডৰ এভেইলেবিলিটি বহুত বেছি হৈছে নহয় জানো চ' আমি যেনেকুৱা ধৰণৰ এখন ইনভিটেশ্যন কাৰ্ড প্ৰিপেয়াৰ কৰিলে হ'ব তাত কিন্তু আমি কিছুমান বস্তু তাত দিবলৈ পাহৰিব নালাগিব ডেট ইজ দ্য ডিটেইলছ কাৰ ঘৰত পাতিছে অ'কে কাৰ ঘৰত পাতিছে বা ভেনিউটো ডেট এণ্ড টাইম সেইখিনি বস্তু খালি আমি মেনশ্যন কৰিবলৈ পাহৰিলে নহ'ব ইনভিটেশ্যন কাৰ্ড বিয়াৰ কাৰণেও বিয়া কাৰ্ডো হ'ব পাৰে অ'কে কিছুমানে আজিকালি বাৰ্থডে কাৰণেও ইনভিটেশ্যন ৰাখে হাউচ ৱাৰ্মিং পাৰ্টিও দিয়ে হয়নে চ' এই গোটেইকেইখনৰ ওপৰত আপোনালোকে এখন ইনভিটেশ্যন কাৰ্ড প্ৰিপেয়াৰ কৰিব পাৰে আৰু ডিটেইলছত যদি মোক লাগে কমেণ্ট বক্সত কমেণ্ট কৰিব মইতো আছে ডিজাইন এণ্ড এক্টিভিটি টু টিচ ডিফাৰেণ্ট কাইণ্ড অফ চেণ্টেন্স টু ষ্টুডেণ্ট এট এলিমেণ্টেৰী লেভেল ইয়াত আপোনালোকৰ এইটো এটা কমন কুৱেশ্যন হয় এই কমন কুৱেশ্যনটো আহিবই যে যিকোনো ধৰণৰ এক্টিভিটি এটা আপোনালোকে ডিজাইন কৰিব লাগে যিকোনো ধৰণৰ গ্ৰামাৰৰ কনচেপ্ট দিবৰ কাৰণে ষ্টুডেণ্টক হয়তো ইডাৰ পাৰ্টছ অফ স্পীচৰ ক্ষেত্ৰতো আহিব পাৰে ইয়াত কাইণ্ড অফ চেণ্টেন্স দিয়া আছে বা আপুনি যিকোনো গ্ৰামাৰ পইণ্ট এটা আপোনাকো চুজ কৰিবলৈ দিব পাৰে অ'কে এতিয়া আমি যদি ইয়াত ডিফাৰেণ্ট কাইণ্ড অফ চেণ্টেন্সৰ বিষয়ে যদি কওঁ হয়তো আমি তেওঁলোকক এটা ৰোল প্লেও দিব পাৰোঁ য'ত আমি তেওঁলোকক ডিফাৰেণ্ট কাইণ্ড অফ চেণ্টেন্সৰ বিষয়ে বেলেগ ষ্টুডেণ্টৰ সৈতে বেলেগ ধৰণে আমি পাৰফৰ্ম কৰাই তেওঁলোকক আমি সেই কনচেপ্টটো দিব পাৰোঁ তেনেকুৱা ধৰণৰ এক্টিভিটি এটা আপোনালোকে ফ্ৰেম আউট কৰিব লাগিব আৰু পৰাপক্ষত সেই এক্টিভিটিটোৰ সহায়ত তেওঁলোকে কি কৰিব পাৰিব যিহেতু লাৰ্ণিং আউটকামকেইটা দি দিলেও বেছি ভাল হয় নেক্সট আছে 13ত ইলাবৰেট অন দ্য ছিগনিফিকেঞ্চ অফ CCA ডেট ইজ কণ্টিনিউৱাছ কম্প্ৰিহেনচিভ এছেছমেণ্ট ইন ইংলিছ এইটো আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এই কুৱেশ্যনটো প্ৰত্যেকটো ইয়েৰতে আমি দেখা পাওঁ আৰু এইবছৰ আমাৰ চিলেবাছত আছে এতিয়া কণ্টিনিউৱাছ আৰু কম্প্ৰিহেনচিভ এছেছমেণ্ট কি হয় অ'কে কণ্টিনিউৱাছ আৰু কম্প্ৰিহেনচিভ এছেছমেণ্ট ইমান ভাবিবলগীয়া বা ইমান জানিবলগীয়া তেনেকুৱা এটা হেৰি জাষ্ট টেক ইট ইজিলি এইটো কি হয় যে থ্ৰু আউট দ্য কোৰ্চ আমি কেনেকুৱা ধৰণৰ এটা ইভালুৱেশ্যন কৰোঁ থ্ৰু আউট দ্য কোৰ্চ আৰু এইটো কি হয় বিশেষকৈ লেংগুৱেজ লাৰ্ণিঙৰ ক্ষেত্ৰত কেনেকৈ হেল্প হয় এই ল'ৰা ছোৱালীবিলাকৰ কম্পিটেঞ্চি লেভেলটো চাবৰ কাৰণে আৰু তেওঁলোকৰ লেংগুৱেজৰ ক্ষেত্ৰত তেওঁলোকৰ ষ্ট্ৰেংথ আৰু উইকনেছবিলাক জানিবৰ কাৰণে কণ্টিনিউৱাছ আৰু কম্প্ৰিহেনচিভ এছেছমেণ্টটো দৰকাৰ হয় আৰু এই কণ্টিনিউৱাছ আৰু কম্প্ৰিহেনচিভ এছেছমেণ্টৰ লেংগুৱেজৰ ক্ষেত্ৰত এটা ইম্পৰ্টেণ্ট পইণ্ট আছে যে টু এছেছ দ্য লাৰ্ণিং গেপ কাৰোবাৰ যদি এটা লাৰ্ণিং গেপ এটা যদি পৰে তাৰ সেইটো এছেছ কৰিবৰ কাৰণে এইটো সহায় হয় নেক্সট আছে 14th আছে ৰাইট এ পেছেজ অন এনি ওৱান অফ দি ফলোইং টপিক ডেট ইজ আ ট্ৰেইন জাৰ্ণি পিচ এডুকেশ্যন য'ত আমি এটা ইন্ট্ৰডাকশ্যন দিব পাৰিম ইন্ট্ৰডাকশ্যনটোৰ ওপৰত ভিত্তি কৰি আমি তেওঁলোকক কি কৰিব পাৰিম তেওঁলোকক ইন ডিটেইলছ আমি লিখিবলৈ দিব পাৰিম তাত এটা ইন্ট্ৰডাকশ্যন থাকিব তাত আপোনালোকে এইখিনিও লিখিব লাগিব যে কি হয় কি নাই অ'কে তাৰ বিষয়ে লিখিব লাগিব যেনেকৈ আমি এছে লিখিছোঁ বাট লেছ দেন এছে আজিৰ কাৰণে ইমানেই আছিল থেংক ইউ আৰু আপোনালোকৰ ডিটেইলছত যদি আৰু কিবা যদি জানিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব পাৰে